জাষ্ট আমি ৰুম আহি পালোঁ আৰু ৰুম আহি ইফালে নেপালৰ যিটো খবৰ পালোঁ আমাৰ সকলোৰে মানে মোৰ নষ্ট হৈ গৈছে। আমি গধূলি ভিডিঅ'জবোৰ পাই আছিলোঁ, আমি দিনটো কাম কৰি আছোঁ, আপোনালোকে দেখাই পাইছে আমি ফ্লাড ৰিলিফৰ কামত লাগি আছোঁ, ঘৰ বনোৱা কাম কৰি আছোঁ। আজি প্ৰায় এমাহ হ'ব আমি সকলোৱে, দাদাহঁতে আছে, চিৰঞ্জীৱ দা, সাগৰ, যোগেশ দা, জন, আমাৰ আৰু বহুত টিম আমাৰ বাকীখিনি গুচি গ'ল। আমি কাম কৰি আছোঁ নন ষ্টপ অন গ্ৰাউণ্ড। কিন্তু আহি এতিয়া যিটো আমি দেখা পালোঁ নেপালৰ চিটুৱেশ্যন, যিটো টিবেট আৰু নেপালৰ পৰা পানী আহি যিটো অৱস্থা হৈছে, গোটেই যিটো চুনামি আহিছে, ভিডিঅ'টো বহুতে এতিয়াও এআই বুলি কমেণ্ট দি আছে, মানে এনেকুৱা বেয়া চিটুৱেশ্যন হৈছে। কি হয় আমি গম নাপাওঁ এতিয়া, তাতে কেনেকুৱা কি চিটুৱেশ্যন, নিউজতো ইমানখিনি ক্লিয়াৰলি অহা নাই। যাতে সকলোবোৰ বস্তু ভাল হৈ যায়, কিমান কি হৈছে আৰু ভালকৈ কোনোবাই যদি আৰু ভালকৈ জানে আপোনালোকে কমেণ্ট কৰি পেলাই জনাব। চুবুৰীয়া ৰাজ্য হওক, চুবুৰীয়া দেশ হওক, তেওঁলোকৰ যিহেতু নেপালৰ পৰা আহিছে চুনামিটো, বিহাৰৰ ফালেও আহিব পাৰে কিন্তু, হয় না, বিহাৰৰ ফালেও এনেকৈ আহি যাব পাৰে, ইউ পি বিহাৰ এইফালেও এনেকুৱা আহিব পাৰে, ৱেষ্ট বেংগল ছাইড, চুবুৰীয়া দেশবোৰে যাতে গোটেইখিনি ভালকৈ তেওঁলোকে কৰিব 100%। আৰু কি বুলি ক'ম আৰু, মানে ভাষা নাই। চিৰঞ্জিত দা কি ক'ব? এইটো বৰ এটা মানে দুৰ্ভাগ্যজনক, যিহেতু আমি অসমতে আমি ইতিমধ্যে গম পাইছোঁ যে আমিয়ে বানৰ পৰা উদ্ধাৰ হ'ব পৰাই নাই। এতিয়া আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত যিটো মানে ত্ৰাসৰ সৃষ্টি হৈছে, আৰু ই যদি আমাৰ আকৌ ভাৰতবৰ্ষ, বিহাৰ হওক, কলকাতা এনেকুৱা জেগা যদি সেইটো মানে খুব এটা, আৰু বহুত বেয়াকৈ আহিছে মানে পানীটো। আপোনালোকে ভিডিঅ'জবোৰ দেখা পাইছে, এনেকুৱা চুনামি আহিছে। আমি এতিয়া ভিডিঅ'বোৰ চাই মানে চক হৈ আছোঁ, কি ভগৱান, ইমান মানুহবিলাক দৌৰি আছে, ডাইৰেক্ট উৰাই লৈ গৈছে, বিল্ডিং, হেৰি ব্ৰিজ উৰাই লৈ গৈছে। ভাবকচোন এইখিনি থকা তাৰে মানুহখিনিৰ কি এনেকুৱা কি চিটুৱেশ্যন হ'ব। এতিয়া জাষ্ট আমি কামেই কৰি আছোঁ ফ্লাড ৰিলিফৰ, আৰু এনেকুৱা এটা চিটুৱেশ্যন আমি দেখা পাই গ'লোঁ। সকলো বস্তু যাতে ভাল হৈ যায়, চৰকাৰে যাতে ধুনীয়াকৈ কৰে, তাৰে চৰকাৰেও কৰক, আৰু ওচৰে চুবুৰীয়া চৰকাৰেও যাতে হেল্প কৰক আৰু গোটেইখিনি চিটুৱেশ্যন।